Hey guys, নমস্কাৰ টুইনাভা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান এতিয়া ঘিলামাৰা তিনিআলিত। আপোনালোকক মই ঘিলামাৰাৰ এখন বিশেষ দোকান দেখাম বুলি কৈছিলোঁ। দ্বিতীয়খন দোকানৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব বুলি কৈছিলোঁ। বৰ্তমান সেই দোকানখন মই আজি দেখাবলৈ গৈ আছোঁ আপোনালোকক। এই দেখা পাইছে আপোনালোকে এইটো হৈছে ঘিলামাৰা তিনিআলি। লখিমপুৰৰ পৰা আহি চিধা আপোনালোকে লখিমী গলিত সোমাই দিব আৰু লখিমী গলিত সোমোৱাৰ আগতে আপোনালোকে দেখাবই। মই আগতে দেখাইছিলোঁ গাহৰি কাটিং চেণ্টাৰ, তাৰ ওপৰত আপোনালোকে দেখা পাইছে ৰশ্মি টেইলাৰ্ছ। দোকানখন হৈছে এখন দৰ্জী দোকান। দৰ্জী দোকানখনৰ নাম হৈছে ৰশ্মি টেইলাৰ্ছ আৰু সেই দোকানখনলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব, কাৰণ ভিডিঅ'টো ঘিলামাৰাবাসীৰ বাবে। আৰু এই ভিডিঅ'টো যদি নাচায় আপোনালোকে ঘিলামাৰাবাসীয়ে বহুত মিছ কৰিব, কাৰণ ভিডিঅ'টো সম্পূৰ্ণ ফুল্লি ৱাচ কৰিব, শেষলৈকে চাব। বহুত ইম্পৰ্টেণ্ট হয় আজি এই ভিডিঅ'টো। এয়া দেখা পাইছে আপোনালোকে, এইখনেই হৈছে সেই দ্বিতীয়খন দোকান, যিখন দোকান মানে নতুনকৈ বৰ্তমান খোলা হৈছে। আৰু এইফালে আপোনালোকে দেখা পাইছে এইখন চাইনবোৰ্ড হয় ৰশ্মি টেইলাৰ্ছ। আৰু মই এতিয়া দোকানখনলৈ আহি আছোঁ আৰু দোকানখনৰ যোনজন মেইন অনাৰৰ লগত কথা পাতিম আৰু দোকানখনত কি মানে চিলাই আৰু এই দৰ্জী দোকানখনত আৰু কি পোৱা যায় সকলোবোৰ জানিবলৈ চেষ্টা কৰি থাকিম। চাই থাকক ভিডিঅ'টো আগলৈ। দাদা নমস্কাৰ। নমস্কাৰ। কিমান দিন হ'ল আপোনাৰ এই দোকানখন খোলা? এতিয়া বৰ্তমান দুমাহমান হ'ল। দুমাহমান হ'ল। তাৰপৰা কাম কেনেকুৱা চলিছে আপোনাৰ? কাম ফাৰ্ষ্টত অলপ কমেই আছিলে, মানুহ জনা নাছিলে। এতিয়া কিছুমান কাম মানে মই যিবিলাক জানো মানে এইবিলাক একজনক চিলাই দিয়াৰ পিছতে এতিয়া লাহে ধীৰে মানে পপুলেশ্যন বাঢ়ি গৈ আছে। এতিয়া মোটামুটি ভালেই চলি আছে। মই এইবিলাক অৰ্ডাৰৰ কাম এইবিলাক চিলাই। আপুনি এইবিলাক পেণ্ট চিলাই ৰাখিছে ন? অৰ্ডাৰ হয় মানে পেণ্টবোৰ খুবেই ভাল লাগিছে। আৰু বেছিকেলি আপুনি প্ৰায় ফৰ্মেল কাপোৰ বেছিকৈ চিলাই নহয় জানো? ফৰ্মেল মানে এভৰিথিঙেই চিলাওঁ, কিন্তু এইবিলাক এতিয়া অৰ্ডাৰ পাইছোঁ। হয়, এইফালে এইটো চাৰ্ট দেখিছোঁ, বাচ্ছাৰ চাৰ্ট। আৰু এইফালে ফৰ্মেল পেণ্ট দেখা পাইছোঁ আৰু চাৰ্ট আছে। লগতে আপুনি স্কুলৰ ইউনিফৰ্ম চিলাই নেকি? ইউনিফৰ্ম চিলাওঁ। ইউনিফৰ্ম চিলাই? হয়, ইউনিফৰ্মৰ পৰা একদম ইউনিফৰ্মৰ কোটলৈকে। কোট চিলাই? কোট চিলাওঁ। আৰু আপুনি কোট চিলাওঁ বুলি ক'লে এটা বহুতেই ভাল খবৰ, কাৰণ ঘিলামাৰাত এই কোট চিলোৱা মই আজিলৈকে এখনো দৰ্জী পোৱা নাই। আপোনাকে প্ৰথম পাইছোঁ। যিহেতু আপুনি কোট কেনেধৰণৰ কোট চিলাই আপুনি এবাৰ দেখাব নেকি? হয়, দেখাব পাৰে। হয়, দেখাব। মই আহি আছোঁ, এওঁ কোট চিলাওঁ বুলি কৈছে, আপোনালোকক মই দেখাওঁ এতিয়া। এইটো কোট নহয় জানো? এইটো আপোনাৰ ফুল কোট। হয়, এইটো সামাৰ কোট। এইটো সামাৰ কোট বুলি কয়। আৰু এইটো ফুল কোট। এইটো ফুল কোট। আৰু ইয়াৰ প্ৰাইচ কিমানত আহিব? এইটো আপোনাৰ যদি লংপেণ্টৰ লগত মেকিং চাৰ্জ, খালি অকল মেকিং চাৰ্জ অনলি 2500। 2500? হয়, বেলেগত আপুনি চিলালে 3500 লয়। হয়, আৰু তাৰপৰা এইটো 1500, 1500। 1500 সামাৰ কোট। চাওক, এইটো কিমান ক'লে? 2500 টকা এটা ব্লেজাৰ। আৰু চাওক, এইটো হৈছে 1500 টকা। আৰু আজিৰ পৰা প্ৰায় এসপ্তাহ আগত মই এটা কোট চিলাইছোঁ, সেই কোটটোৰ দাম হৈছে 2200 টকা। এইটো মেচিং কোট হয়, এইবিলাকো বনাওঁ। মেচিং কোটো বনাই ন আপুনি? হাফ কোট হ'ব। হাফ কোট হ'ব। মেচিং কোটটো কিমান প্ৰাইচ ল'ব আপুনি চিলালে? মানে মাৰ্কেটত শুনিছোঁ 1500, মই 1000 চিলাই দিম। 1000 চিলাই দিব? আৰু কি চিলাই জনাবচোন। ভিতৰত কাপোৰ দিম, মেখেলা যোৰা। মেখেলা যোৰা? হয়, দৈ বাতি। আৰু আপুনিতো স্কুলৰ ইউনিফৰ্ম চিলাই, মানে নাৰ্চাৰীৰ পৰা আপুনি ক্লাছ 10লৈকে সকলো ইউনিফৰ্ম চিলাই? আৰু ঘিলামাৰাৰ যদি স্কুল কলেজৰ যদি কোনোবা আমাৰ ছাৰ বাইদেউসকলে যদি চাই আছে, আপোনালোকে ভিডিঅ'টো শেষলৈ গৈ চাওক, কাৰণ বহুতেই ইম্পৰ্টেণ্ট এই ভিডিঅ'টো। এই দাদাজনৰ মই কাম দেখি আহিছোঁ, আজি খোলা প্ৰায় 1-2 মাহ হৈ গ'ল। মানে বহুত সুন্দৰ কাম কৰে আৰু চিলনিটো খুবেই বেছি ভাল, মানে বহুত বঢ়িয়া চিলনি। আৰু এই দাদাই কাপোৰ চিলাই আছে অলৰেডি। তাৰপৰা ইউনিফৰ্ম এযোৰ চিলালে আপুনি কিমান প্ৰাইচ লয়? এযোৰ মানে এতিয়া বৰ্তমান মই লংপেণ্ট চাৰ্টত আপোনাৰ হেৰি লৈ আছোঁ, 1000 লংপেণ্টৰ দাম হয়, কাপোৰটো ভাল দিম। হয়, আৰু চাৰ্টৰ দামটো 800 লৈ আছোঁ। মানে স্কুলৰ দামটোতো অকণমান বেছি নোহোৱা নাই জানো? বেছি মানে কাপোৰটো কম দামলৈ ল'লে কম হ'ব। কাপোৰ লৈ আছে? কাপোৰ লৈ আছে। আপোনাৰ যদি স্কুলৰ মানে LP স্কুলৰ চাৰ্ট আৰু পেণ্ট যদি ইউনিফৰ্ম চিলাব দিয়া হয়, 500-600 মানত আহি যাবনে? নে আপোনাৰ এনে যদি সৰু বাচ্চা হয় তেনেকুৱাত আহিব। সৰু বাচ্চা হ'লে আহি যাব। ডাঙৰ হ'লে বেছি আহিব। ডাঙৰ হ'লে বেছি আহি যাব। 1200-1400 এনেকৈ আহি যাব। হয়, কাপোৰ চিলনি মিলাই। ভাল লাগিল। আৰু আপোনাৰ হাফ কোট আছে যদি এটা দেখাবচোন। হাফ কোট বৰ্তমানটো এতিয়া নাই, মই চিলাই আছিলোঁ, লৈ গ'লগৈ মানুহে। হয়, এনেকৈ হাফ কোটটো আপোনাৰ এনেকৈ ষ্টাইলতে হ'ব। এইটো ডিজাইনটো মই দেখাই দিছোঁ। আচ্ছা, হাফ কোট হ'ব, কাপোৰ হ'ব এনেকুৱা। হয়, এইটো হাফ কোট হয়। হয়, আৰু ইয়াৰ প্ৰাইচ কিমান জনাবচোন। ইয়াৰ প্ৰাইচ 1000 লয়, বেলেগত 1500 টকা লয়। হয়, মই 1000 ল'ম। হয়, আহক এই দোকানখনলৈ, বহুত কম দামত পাব ব্লেজাৰ আপোনালোকে চিলাব পাৰে। মানে কোটৰ কথা কৈছোঁ, কোট বহুত কম দামত পাব, বেলেগতকৈ বহুত কমত পাব, মানে ফুল্লি বহুত ডিছকাউণ্টত পাব। আৰু এওঁৰ ওচৰত আপোনালোকে ইউনিফৰ্ম চিলাব আহিব পাৰে যদি। আৰু এইফালে চাওক, দাদা এইফালে এইবোৰ ইউনিফৰ্ম চিলাই ৰাখিছে। এইবোৰ চাওক, স্কুলৰ ইউনিফৰ্ম, সৰু সৰু ল'ৰা ছোৱালী কিডছৰ এইবোৰ কাপোৰ কানি চিলাই ৰাখিছে, চাৰ্ট পেণ্ট। আৰু দাদা কি পায় জনাবচোন। স্কুল শ্বু যদি লাগে
স্কুল শুজ আছে हाँ स्कूल शूज जेनेबा আপনার প্রাইস আছে ইয়াত 286 মই 250 দি দিম এমআরপি কে বি কম দিম হয় ব্র্যান্ডেডৰ পাব বাটা কোম্পানীৰ পাব হয় স্কুল শু লাগিলে বি পাব বেগ লাগিলে বি পাব সক্স সব এভরিথিং পাব আপনার এনে যদি পুলিশ বর্দি সিলাব লগিয়া হয় ইউনিফর্ম হেতু বি আমি সিলাই পুলিশ পেন চিলাই পুলিশৰ পেনও সিলাও বর্দি এইবিলাকো সিলাও এইটো পুলিচৰ ইউনিফৰ্ম নহয় জানো পুলিচৰ হয় খাকি বর্দি হয় আৰু দাদা আপোনাৰ দোকানখন খুবেই বেছি ভাল লাগিছে মানে দেখি কাৰণ ইমান ধুনীয়াকৈ দোকানখন সজাই ৰাখিছে পৰ্দা লাগে পৰ্দা পাই যাব আৰু চাওক আপোনালোকে ইয়াত আহিলে বিভিন্ন ধৰণৰ কাপোৰ আপোনালোকে কিডছৰ পৰা আদি কৰি ডাঙৰলৈকে মানে লং পেণ্ট চাৰ্ট যি লাগে সকলো চিলাব পাৰিব ন' কমপ্লেইন একদম ধুনীয়াকৈ চিলাই আৰু চিলনি খুবেই বেছি মানে বহুত ভাল মানে চিলনি একো কমপ্লেইন কৰিবলগীয়া নাই মানে মজা চিলাই আৰু কাপোৰ আৰু এই দাদাজনে মই আৰু এটা আইটেম আছে এইটো হৈছে কি লেহেংগা চিলাই এইটো লেহেংগা কাপোৰ ফেন্সি নেট বুলি কয় হয় আপোনাৰ নেটটো কোনো ৰাফ নহয় একদম নৰম আছে তাৰ কালাৰ ঢেৰ কালাৰ পাই যাব যেনেকা কালাৰ লাগে তেনেকা কালাৰে আছে মোৰ তাত চাই ল'ব পাৰে অকণমান কালাৰকেইটাও দেখাই দিয়ক অলপ দেখাই দিব তাৰ পৰা আপোনাৰ শাৰী বনাব পাৰে ব্লাউজ বনাব পাৰে এইবিলাক লেহেংগা কাপোৰ লেহেংগাৰ চব এইবিলাক কাপোৰ আনি থৈ দিছে আপোনালোকে আহিলে লেহেংগা চিলাব পাৰে আমব্ৰেলা ফ্ৰক আনাৰকলি ফ্ৰক যিকোনো ডিজাইনত বনাব পাৰে আপুনি লেহেংগাটো চিলাই লেহেংগা এযোৰ চিলালে মানে কিমান লয় এইটো আপোনাৰ কাপোৰটো চাই ল'ব লাগে সৰু ডাঙৰ কথা আছে মানে মেকিং চাৰ্জটো আপোনাৰ 1000 হ'ব লেহেংগা ব্লাউজ প্লাছ স্কাৰ্ট আৰু এভাৰেজ কিমান প্ৰাইচৰ মিনামনি মানে 2000 বাজেট যাব কাপোৰটো কষ্টলি যে 2000 হয় 1000 পৰা 2000 ভিতৰত হৈ যাব মানে এযোৰ লেহেংগা চিলাবৰ কাৰণে সিমানখিনি দাম পৰি যাব ভিতৰত কাপোৰ দিব লাগিব হয় আৰু মানে সৰু ছোৱালীৰ বাবে লেহেংগা কিমানত আহিব সৰু মানে কাপোৰটো চাই পিনাই হ'ব মেকিং চাৰ্জটো মই মিলাই দিম হয় সেইটো হিচাপতে দিম আচ্ছা ঠিক আছে ভাল লাগিল আৰু কিবা দেখাব নেকি আপুনি আৰু অন্যটো আৰু কি দেখাম এতিয়া নতুনকৈ আহিছোঁ তাৰপিছতে যি ইয়াতে বিচাৰিব এনে মেখেলা চাদৰ আপোনাৰ ঊলৰ পাব হয় এইটো ঊলৰটো আপোনাৰ মংগলবাৰ বুধবাৰ পৰা পাব ঊলৰ মেখেলা চাদৰ লাগিলে পাই যাব হয় তাৰপিছতে ঊলৰ এইটো ব্লাউজ চিলাবলৈ কাপোৰ আহি আছে হয় আৰু শুনা পাইছোঁ এই দাদাই মানে গাড়ীৰ চিট কভাৰ চিলাই হয় গাড়ীৰ চিট কভাৰ চিলাওঁ মেজিক গাড়ী হওক টমটম হওক অটো হওক টেম্পু হওক বাছ গাড়ী হওক যিয়ে হওক গাড়ী কভাৰ মই চিলাওঁ কুশ্যন কভাৰ চিলাওঁ চিট কভাৰ চিলাওঁ এইবিলাক চিলাওঁ আপুনি গাড়ী কভাৰবিলাক প্ৰাইচ কেনেকৈ লয় গাড়ী মানে মেজিক গাড়ী এতিয়া মই বৰ্তমান 3টা চিলাই দিলোঁ হয় 3000কৈ কথা আছিলে 2500কৈ দিলে হয় মই কাপোৰটো মই দিছোঁ কাপোৰটো আপোনাৰ এনেকা কোৱালিটিত দিছোঁ এইটো বনাই লৈ গ'লগৈ এতিয়া আকৌ বনাম এতিয়া অৰ্ডাৰ পাইছোঁ এইটো গাড়ী চিট কভাৰ নহয় জানো চিট কভাৰ এইটো চাওক গাইজ এইটো গাড়ী চিট কভাৰ কাপোৰ হয় আপোনালোকক যদি মানে গাড়ী চিট কভাৰ চিলাবলগীয়া আছে এই দাদাৰ ওচৰত আহক ধুনীয়াকৈ গাড়ী কভাৰ চিলাই দিব কিমান লম বুলি ক'লে গাড়ী চিট কভাৰ মেজিক গাড়ীবিলাকৰ 2500 লৈ আছোঁ মেজিক গাড়ীবিলাকৰ 2500 তাত আপোনাৰ চিট মাজত 2টা আগফালে 2টা 4টা আৰু মাথা মানে পুৰা গাড়ী কমপ্লিট মানে হয় আৰু এল্টোবিলাকৰ এল্টোটো এতিয়ালৈকে মই অৰ্ডাৰ পোৱা নাই কাপোৰ হিচাপতে তাৰ দাম কাপোৰ হিচাপত আৰু যদি আপোনাক বাছ গাড়ীৰ চিট কভাৰ চিলাব দিয়া হয় তেতিয়াহ'লে সেইটো চিট হিচাপতে আমি হিচাপ ধৰিম মানে এনে প্ৰাইচটো মিনিমাম প্ৰাইচ কিমান হ'ব তাত চিট কিমান গাল আছে সেইটো হিচাপ কৰিলে ওলাব চিটৰ মতে প্ৰাইচটো হ'ব হয় আচ্ছা আচ্ছা ঠিক আছে ভাল লাগিল আৰু শেষত কিবা ক'ব বিচাৰিব নেকি আৰু শেষত তাৰ ক'বলৈ কি ক'ম আৰু তাকে আপোনালোকে যদি ভাল লাগে আমাৰ গ্লেমাৰত যদি আপোনালোকে আহিব বিচাৰে চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিয়ক আগলৈ যাবলৈ অলপ আমাকো সুবিধা দিয়ক আপোনালোকে আহক এবাৰ চিলাই চাওক ভাল লাগে নালাগে ফিটিং কেনেকুৱা হয় যেনেকৈ ফিগাৰত চিলাব লাগে মই তেনেকৈ ছেম ফিগাৰ চিলাই দিম ইউনিফৰ্ম হওক লেডিজ জেণ্টছ যিকোনো হওক আৰু আপোনালোকক এটা কথা কওঁ এই দাদাজন এইখন দোকানত অহাৰ আগত মানে ঘিলামৰত অহাৰ আগত আগতে অৰুণাচলত আছিলে অৰুণাচলৰ পৰা বৰ্তমান এতিয়া ঘিলামৰত আহিছে ঢকুৱাখানালৈও যাব পাৰিলেহেঁতেন মানে ঢকুৱাখানা কিয় নগ'ল ঘিলামৰত মানে এনেকুৱা এখন দোকান নাই সেইবাবে তেওঁ ঘিলামৰত মানে বহি গ'ল এতিয়া বৰ্তমান তেওঁ ঘিলামৰত আছে অৰ্ডাৰ পাই আছে 2-এটা যিহেতু নতুনকৈ আহিছে আপোনালোকে আহক দাদাক এবাৰ চিলাই চাওক কাপোৰ তাৰপাছত গম পাব এই দাদাৰ চিলনি কেনেকুৱা আৰু কাপোৰ কেনেকুৱা ধৰণে চিলাই মানে খুবেই বেছি কমফৰ্টেবল পাব মই গেৰাণ্টি দিছোঁ বহুত ভাল পাব হয় শেষত কি ক'ব শেষত আৰু এইটোৱে আৰু ধন্যবাদ জনালোঁ আৰু মোৰ ভিডিঅ'খন চাই ভাল লাগিলে আপোনালোকে অলপ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ঠিক আছে থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ অ'কে গাইজ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই